নমস্কাৰ তোমালোকৰ বাবে আজি এই ভিডিঅ'টো নগাঁও জিলা পিটেষ্ট পৰীক্ষাৰ এডভান্স ম্যাথমেটিক্সৰ প্ৰশ্নকাকতখন লৈ আনিছো তোমালোকৰ জিলাটো যদি ইতিমধ্যে এডভান্স ম্যাথমেটিক্সৰ পৰীক্ষা সম্পন্ন হৈ গৈছে তেন্তে আমালৈ এডভান্স ম্যাথমেটিক্সৰ প্ৰশ্নকাকতখন আমাৰ WhatsApp নম্বৰ 8811069813 PDF আকাৰে প্ৰেৰণ কৰিব পাৰা তোমালোকে প্ৰেৰণ কৰা প্ৰশ্নকাকতৰ আলমত মই এনেদৰে ভিডিঅ' বনাব পাৰিম এতিয়া ইয়াত প্ৰথম 10টা MCQ কোৱেশ্চন আছে সেই MCQ কোৱেশ্চন কিটা মই তোমালোকক সলভ কৰি দিবলৈ চেষ্টা কৰিম ইয়াত প্ৰথম কোৱেশ্চনটোত কোৱা হৈছে if n of a equal to 3 and n of b equal to 2 then find the total number of relation from a to b যদি n of a equal to 3 হয় আৰু n of b equal to 2 হয় তেন্তে a পৰা b লৈ মুঠ সম্পৰ্কৰ সংখ্যা কিমান হ'ব হেতু আমি উলিয়াব লাগে ইয়াত আমাৰ কি ডাটা দিয়া আছে এটো ইউজ কৰিব লাগিব প্ৰথম দিয়া হৈছে n of a কিমান দিয়া হৈছে 3 আৰু n of b কিমান দিয়া হৈছে n of b 2 দিয়া হৈছে গতিকে যদি আমি যদি ইয়াত আমি ক্যালকুলেট কৰো n of a cross b কিমান পাম n of a cross b কৰিলে আমি 6 পাম কাৰণ n of a 3 n of b কিমান 6 a পৰা b লে ক্ৰস কৰিলে a cross b কিমানটা এলিমেন্ট থাকিব 6টা এলিমেন্ট থাকিব গতিকে therefore number of relation from a to b total number of relation লিখিব পাৰা total number of relation from a to b is given by কিমান হ'ব p of a cross b আৰু তাৰ বেসিক্যালি তাত কাৰ্ডিনেলিটিসও সাম আমি আমাৰ ইয়াত কেটা এলিমেন্ট থাকিব তেন্তে 2 টু দি পাৱাৰ ইয়া পাৱাৰ সেটত কেটা এলিমেন্ট থাকিব 2 টু দি পাৱাৰ m আৰু ইয়াত যেহেতু বেসিক্যালি ইয়াত m ৰ নিচিনা কাম 6 এ কৰিছে গতিকে ইয়াত ওপৰত 6 আহিব 2 টু দি পাৱাৰ 6 গতিকে ফাইনাল আনসাৰ কিমান হ'ব 2 টু দি পাৱাৰ 6 অসমীয়াত ক'ব গলে a সেটত তোমাৰ 3টা এলিমেন্ট আছে b সেটত 3টা এলিমেন্ট 2টা এলিমেন্ট আছে a পৰা b লৈ যেটো তুমি ৰিলেশন কিমান নাম্বাৰ অফ ৰিলেশন বনাব পাৰিবা হেতু দিছে a পৰা b লৈ মুঠ সম্পৰ্ক কেটা বনাব পাৰিবা সুধিছে গতিকে a cos b কেটা এলিমেন্ট থাকিব 6টা এলিমেন্ট থাকিব হেতু কথা লিখি ললো গতিকে আমি নাম্বাৰ অফ ৰিলেশনৰ কাৰণে বা সম্পৰ্কৰ কাৰণে ফৰ্মুলাটো জানো ফৰ্মুলাটো কি এটো গতিকে আমি 2 টু দি পাৱাৰ m হয় ইয়াত যেহেতু m ৰ ভ্যালু 6 গতিকে আমি ইয়াত 6 বহাম ওকে গতিকে অপচন বি কাৰেক্ট হ'ব নেক্সট কোৱেশ্চনটোত কোৱা হৈছে ইন ফিগাৰ এটা তোমাক ফিগাৰ দিয়া হৈছে এ কমপ্লেক্স নাম্বাৰ z equal to a plus iota b is placed in argand plane okay এটা কমপ্লেক্স নাম্বাৰ তোমাক বহাই দিছে কমপ্লেক্স নাম্বাৰটো কোনটো এটো z equal to a plus iota b modulus of the complex number is 4 বুলি কৈছে modulus of the complex number is 4 okay হেতু আমি চেক কৰি চাও কমপ্লেক্স নাম্বাৰটো modulus 4 হয় নে নহয় আৰু নেক্সট টুত কৈছে argument of the complex number is 30 সেকেন্ডটো একদম দেখা দেখিকে নহয় ঠিক আছে এতিয়া প্ৰথমটো এতিয়া আমি যদি চাও প্ৰথমটো যদি আমি চাও এতিয়া ইয়াত এই ডিসটেন্সটো যেহেতু আমাৰ 4 দেখি আছো আমাৰ এই z নাম্বাৰটোলে বা জটিল সংখ্যাটোলে আমাৰ ডিসটেন্স কিমান 4 আৰু এটোকে আমি কি বুলি ক'ব পাৰো মডুলাস বুলি ক'ব পাৰো অসমীয়াত ক'ব গলে মাপাংক বুলি ক'ব পাৰো গতিকে মাপাংক 4 এটো ঠিকে আছে প্ৰথম স্টেটমেন্টটো ঠিকে আছে বা সেকেন্ড স্টেটমেন্টৰ আৰ্গুমেন্ট যেহেতু 30 কৈছে বাট ছবি পৰা চাচোন এটোক আৰ্গুমেন্ট বুলি কয় থিতা এটো কিমান 60 ডিগ্ৰী গতিকে আৰ্গুমেন্ট ইয়াত 60 ডিগ্ৰী হে হ'ব লাগিছিল গতিকে আমি কি ক'ব পাৰো একটো শুদ্ধ দুইটো ভুল একটো শুদ্ধ দুইটো ভুল অপশন সি টু কাৰেক্ট হ'ব আই থিংক এক শুদ্ধ দুই অশুদ্ধ নেক্সট কোৱেশ্চনটোত কোৱা হৈছে যদি a আৰু b দুটা অখণ্ড সংখ্যা হয় যাতে b ডিভাইডস a তেন্তে a ডিভাইডেড বাই b কি হ'ব এটা অখণ্ড সংখ্যা হ'ব এটা পৰিমেয় সংখ্যা হ'ব এটা অপৰিমেয় সংখ্যা হ'ব এটা বাস্তৱ সংখ্যা হ'ব if a and b are two integers such that b divides a then a by b কি হ'ব যেহেতু b divides a বুলি কৈছে গতিকে we can write a equal to kb বা bk Zot k is a integer where k belongs to z k is a integer okay এতিয়া আমি কি উলিয়াব লাগে a by b উলিয়াব লাগে a by b মানে a জায়গাত আমি kb লিখিব পাৰিম divided by b okay b cancel গুছি গল k পালো আৰু k টো আমি কি বুলি এজিউম কৰিছো integer গতিকে ইয়াৰ আনসাৰ কি হ'ব অপচন a কাৰেক্ট integer হ'ব a by b কি হ'ব integer হ'ব গতিকে অপচন a কাৰেক্ট Next question to assertion reasoning type of question hoy assertion to কৈছে if one root of the quadratic equation x square minus 14x plus 29 equal to 0 is 7 plus 2 root 5 then other root will be 7 minus 2 root over 5 এটো কারেক্ট হয় বা যদি হে এটা root এটো হয় ইয়াৰ সংযুগ্মটো এটো হ'ব ঠিক আছে এটো আমি অকমান চেকু কৈ চাব লাগিব এনে এটো বাৰো কারেক্ট হইছে লাগিছে আমি কাম এটা কৰি চাও root গিটা মাল্টিপ্লাই কৰি চাও মাল্টিপ্লাই কৰিলে c by a লগত সমান হ'ব লাগে c by মানে বেসিক্যালি কি 29 by 1 29 এর লগত সমান হ'ব লাগে মাল্টিপ্লাই কৰিলে কিমান পাম 7 plus
2 root over 5 into 7 minus 2 root over 5 multiply কৰিলে a square minus b square 49 minus এটো 4 into 5 20 হ'ব I think নহয় জানো that means 29 ঠিকে আছে আৰু alpha plus beta কৰিলে minus b by a পাবা minus b by a মানে 14 পাবা এইগিটা যোগ কৰিছা এইগিটা যোগ কৰিলে তুমি 14 পাবা তেন্তে ঠিকে আছে তেন্তে এই ইকুৱেচনটো এটা ৰুট এটো হয় এটা ৰুট এটো হলে আনটো ৰুট এটো হবই কেলে কান মানে এইব সংযোগমক বুলি কয় নহয় জানো যদি হে ইয়াৰ ৰিজনটো লিখিয়ে দিছে ইমাজিনাৰী ৰুট অফ দা কোৱাড্ৰেটিক ইকুৱেচন আৰ কনজুগেট অফ ইচ আদাৰ ইমাজিনাৰী ৰুটস অফ কোৱাড্ৰেটিক ইকুৱেচন আৰ কনজুগেট অফ ইচ আদাৰ এতিয়া ইয়াত হেতুকে কোৱা হৈছে অসমীয়াত যদি এটা দ্বিঘাত সমীকৰণ x² - 14x + 29 = 0 এটা মূল 7 + 2 root over 5 হয় তেন্তে আনটো মূল এটো হ'ব আৰু এটা দ্বিঘাত সমীকৰণৰ কাল্পনিক মূলবোৰ এটা আনটোৰ সংযুগ্ম হয় ওকে তেন্তে ইয়াত a আৰু r দুটাই শুদ্ধ আৰু r টোৱে a কাৰেক্ট এক্সপ্লেইন কৰিব পাৰিছে গতিকে d টো অপচন কোনটো কাৰেক্ট হ'ব a টো কাৰেক্ট হ'ব এটা নেক্সট কোৱেশ্চনটোত কি কৈছে স্যাৰ যদি log 372.85 ৰ ভ্যালু যদি ইমানটো হয় log 0.37285 ৰ ভ্যালু কিমান হ'ব এটো মই লিখিব পাৰো log কা ভ্যালু উলিয়াব লাগে 0.37285 we can write like this log 372.85 যেহেতু দশমিক 3টা পাছলৈ পঠিয়াই দিলো গতিকে -3 হ'ব ওপৰত পাৱাৰ গতিকে লগৰ প্ৰপাৰ্টি লগালে log 372.85 plus minus plus কি হ'ব এটা লাইন লিখি লওঁ log 10 to the power -3 so it can write like this log 372.85 minus 3 log 10 এটো তো ফাইনাল -3 হৈ যাব গতিকে -3 আৰু ইয়াৰ ভ্যালুটো দিয়া আছে ইয়াৰ ভ্যালুটো যেটো দিয়া আছে বহাই দিয়া প্লাস 2.57158 এটো তুমি এনেকৈ লিখিব পাৰা -3 প্লাস এটো তুমি এনেকৈ লিখিব পাৰা -3 প্লাস 2 প্লাস 0.57158 গতিকে এটো ফাইনালি কেনেকৈ লিখিব পাৰিবা 1 bar 0.5715 I think এটো ঠিক আছে নে 158 ঠিক আছে গতিকে অপচন কোনটো কাৰেক্ট হ'ব অপচন সি কাৰেক্ট নহয় জানো অপচন সি কাৰেক্ট yes option c correct next question dot কৈছে the value of log 0.15 is okay given দিয়া আছে a log 3 আৰু log 5 ৰ ভ্যালু দিয়া আছে তুমি log 0.15 ৰ ভ্যালু উলিয়াব লাগে গতিকে তুমি এটো কেনেকৈ লিখিব পাৰিবা log 0.15 এটো কেনেকৈ লিখিব পাৰিবা log 15 into 10 to the power -2 নিশ্চয় লিখিব পাৰিবা এটা লগৰ প্ৰপাৰ্টি লগা log 15 plus log 10 to the power -2 এটা log 15 ৰ জায়গাত log 15 ৰ জায়গাত log 3 into 5 লিখিব পাৰিবা গতিকে এটো জায়গাত 3 into 5 লিখিলে এটো হ'ব log 3 plus log 5 এটো -2 log 10 ভ্যালু বহাই দিয়া যা জানা এতিয়া ইয়াৰ log 3 ভ্যালু তুমি নিশ্চয় জানা সকে log 3 ভ্যালু I think কোৱেশ্চনটো দিয়া আছে বহাই দিয়া 0.47712 log 5 ৰ ভ্যালু দিয়া আছে 0.69897 minus এটো 2 হ'ব ঠিক আছে এটো ক্যালকুলেট কৰা এটো যোগ কৰিলে I think পাবা তুমি এগিটা যোগ কৰিলে তুমি পাবা 1.17609 ঠিক আছে 1.17609 এগিটা যোগ কৰিলে -2 ঠিক আছে 1.17609 -2 so it can write like this -2 plus এটো লিখিব পাৰিবা 1 plus 0.17609 গতিকে এটো হৈ গল আমাৰ ভাল 1 bar হৈ যাব 1 bar 0.17609 ফাইনাল আনসাৰ এটো 1 bar 0.17609 অপচন এ কাৰেক্ট হ'ব বাট ইয়াত পাই আহিব অপচন এ নে ডি অপচন ডি আছে bar আছে সৰি নট অপচন এ অপচন ডি হ'ব নেক্সট কোৱেশ্চনটোত কোৱা হৈছে if npr is equal to 3024 হয় আৰু ncr equal to যদি 126 হয় তেন্তে r ৰ ভ্যালু কিমান হ'ব npr ৰ ভ্যালু দিয়া আছে আৰু ncr ৰ ভ্যালু দিয়া আছে ওকে npr ৰ ভ্যালু ফৰ্মুলা লগাই দিয়া npr 3024 আৰু ncr ৰ ভ্যালু কিমান দিয়া আছে 126 তোমালোকে এটা ৰিজাল্ট জানা নিশ্চয় ncr is equal to কি লিখিব পাৰি npr divided by r factorial নহয় জানো এতিয়া ncr ভ্যালু 126
আৰু NPR ৰ ভ্যালু 3024 এটো 30224 divided by r factorial এটো তুমি লিখিব পাৰিবা r factorial equal to 3024 divided by 126 এটো হৰণ কৰিলে পাবা r factorial equal to I think এটো হৰণ কৰিছাচোন হৰণ কৰি চালে তুমি এটো পাবা 24 I think এটো 24 পাবা 24 পালে আমাৰ r ৰ ভ্যালু কিমান হ'ব r ৰ ভ্যালু 4 হ'ব ঠিক আছে কাৰণ 4 ফেক্টৰিয়েল কৰিলে 24 পোৱা যায় 4 ফেক্টৰিয়েল কৰিলে কিমান পোৱা যায় 24 r ফেক্টৰিয়েল যদি 24 হয় গতিকে r ৰ ভ্যালু কিমান হ'ব লাগিব 4 হ'ব লাগিব গতিকে অপচন ডি কাৰেক্ট হ'ব ইয়াত এটা নেক্সট কৈছে ফাইন্ড দা ভ্যালু অফ দিস এক্সপ্ৰেছন ওকে ইয়াক যদি তুমি কিছু সময়ৰ কাৰণে 65 ক a বুলি ধৰি লোৱা এটো 20 b বুলি ধৰি লোৱা তেন্তে ওপৰটো কি ফৰ্মুলাত পৰিলে 10 a minus 10b divided by 1 plus 10a into 10b is equal to আমি লিখিব পাৰো 10a minus b 10a minus b 10a minus b মানে কিমান হ'ব 10 65 minus 20 that means 10 45 ডিগ্ৰী এখিনি তেন্তে ফৰ্মুলা লগালে কাৰ লগত ইকুৱেল পাবা 10 45 ডিগ্ৰী লগত ইকুৱেল পাবা 10 45 এ 10 এ 45 ডিগ্ৰীত কিমান দিয়ে 1 দিয়ে গতিকে অপচন সি কাৰেক্ট হ'ব নেক্সট কোৱেশ্চনটোত কৈছে x স্থানাংক মানে a ভ্যালু -3 y স্থানাংক b ভ্যালু 4 হলে ৰেখাডালৰ সমীকৰণ কি হ'ব আমাৰ স্থানাংক দিয়া থাকিলে ইকুৱেশ্যন কেনে লিখিম x by a plus y by b equal to 1 x by a ভ্যালু -3 plus y by b ভ্যালু 4 equal to 1 এতিয়া যদি মই এটো এলসিএম লওঁ তুমি মাইনাস চিনডাল চেঞ্জ কৰিলা প্ৰথমটো হৈ যাব x by 3 minus y by 4 এটো -1 তলত এলসিএম লওঁ এলসিএম 12 হ'ব ওপৰত হ'ব 4x minus 3y equal to -1 গতিকে এটো হ'ব সিম্পলিফাই কৰিলে 4x minus 3y minus 12 4x minus 3y minus 12 হ'ব 4x minus 3y minus 12 এটো মাইনাসে পূৰণ কৰিলে -4x plus 3y এটো এপিনে হৈ গল এপিনে প্লাস হৈ যাব এপিনে আহিলে মাইনাসে হ'ব অপচন কোনটো কাৰেক্ট হ'ব এক মিনিট ৰবা 4x এনেকে চালে হল 4x minus 3y plus 12 equal to 0 এটো আছে নি 4x minus 3y plus 12 equal to 0 অপচন সি কাৰেক্ট অপচন কোনটো কাৰেক্ট অপচন সি কাৰেক্ট ওকে নেক্সট কোৱেশ্চনটোত কোৱা হৈছে -3,5 আৰু 1,1 বিন্দু সংযোগী ৰেখাডালৰ সমীকৰণ কি হ'ব ইকুৱেশ্যন অফ দা লাইন জয়নিং দা পইণ্ট ওকে পইণ্ট কিটা দিয়া হৈছে লাইনডালৰ ইকুৱেশ্যন লিখিব লাগে ওকে কেনেকৈ লিখিম একদম ইজি y minus y1 is equal to y2 minus y1 divided by x2 minus x1 into x minus x1 ভ্যালু বহাই দিয়া এটুক x1 y1 বুলি কোৱা এটুক x2 y2 বুলি কোৱা y minus y1 5 বহাবা ইয়াত y2 minus y1 1 minus 5 divided by 2 1 minus -7 से प्लस হৈ যাব x into x minus x1 x1 ৰ ভ্যালু -3 গতিকে -7 से এটো প্লাস হ'ব গতিকে এটো সিম্পলিফাই কৰিলে এটো y minus 5 ওপৰত পাবা -4 divided by 4 এটো হ'ব x plus 3 এটো হ'ব y minus 5 এটো হ'ব -1 লগত এটো x plus 3 এটো সিম্পলিফাই কৰিলে y minus 5 এটো -x minus 3 এটো আৰু সিম্পলিফাই কৰিলে x plus y minus 5 plus 3 equal to 0 that means এটো হ'ব x plus y minus 2 equal to 0 এটো দিয়া আছে নে x plus y minus 2 equal to 0 মানে বেসিক্যালি এটো -2 টো ইফালে পঠিয়াই দিয়া x plus y equal to 2 আমাৰ অপচন কোনটো কাৰেক্ট অপচন সি কাৰেক্ট আই থিংক এই এমসিকিউ কোৱেশ্চন খিনি বুজি পালা বাকিখিনি কোৱেশ্চন মই দেখাই দিছো তোমালোকে ইচ্ছা কৰিলে এই পেপাৰখন এই ভিডিওটো তলত থকা ডেসক্ৰিপচনত থকা লিংকৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা নতুবা আমাৰ এপ লেসি প্লসটো ডাউনলোড কৰি ল'বা তাত মই সিস্টেমেটিককে অসমৰ প্ৰাইভেট জিলাৰ গণিত বিজ্ঞান আৰু এডভান্স ম্যাথমেটিক্সৰ পেপাৰবোৰ আপলোড কৰি যাবলৈ চেষ্টা কৰিম আজি ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো এটা নতুন ভিডিও হৈতে তোমালোকৰ লগত পুনৰ দেখা দেখি হ'ম